গৰম হাই কি খবৰ ভালে আছে না সকলো ওয়েলকাম এন্ড ওয়েলকাম ব্যাক টু মাই চ্যানেল আৰু কেনে আছে আপোনালোক ভালে আছে নে মই ঠিকে আছো বাট গৰমটো হে বহুত বেছি সূৰ্য দেৱতা এইকেদিন ইমানে দিছে আগষ্ট মাহটো আৰু হ'ব জুলাই মাহত এই অৱস্থা আগষ্টত আৰু কি হ'ব ভাবকচোন তাতেতো থাকিবতো লাগিবই ন তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো তো আজি আছে আমাৰ ঘৰত এটা স্পেশাল মানে ভাত মুখত দিয়া 7 মাহত যেটো ভাত মুখত দিয়ে 7 মাহ বুলি কওতে আমাৰ 9 মাহে হল বেবিটোৰ আৰু আজি হল ভাত মুখত দিয়া ভাত মুখত দিবলৈ লাগিব প্ৰথমে আমাক এইখন ডলা এখন ডলা মানে চালনি ডলা ডলা আমাক ডলা লাগিব বাহৰ ডলা হিয়াতে মই এতিয়া গুটে বস্তুবোৰ ৰেডি কৰিম ইয়াকৈ সজাব লাগিব আৰু ডলাখনত কি কি দিম চাই থাকিব হা আপোনালোকৰ ফালে কি কি দিয়ে হেতু কমেন্টত জনাব আৰু আমাৰ ফালে কি কি দিয়ে মই হেতু হিচাপত কৰিম মছলাখন দি লৈছো এনেকৈ তাৰ পিছত ইয়াত দিম প্ৰথমে ধান তাৰ পিছত দিম কিতাপ কাৰণ পঢ়িব লাগিব তো গীতা এখন দি দিছো আৰু ইয়াতে দিব লাগিব সোণ ৰূপ মাটি তাৰ পিছত কলম হয়নে হেৰি নাই আমাৰ কি কি বুলি কয় ফলি 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 নাই বৰ্তমান আমাৰ সেইকাৰণে কিতাপ আৰু পেন দিম আৰু সোণৰ মুদ্ৰা দিম মাটি দিম সেইখিনি আৰু এইফালে লৈ আহিলো মাটি এখন কি জানা ভাগৱত গীতা কি কি গীতা ভগৱান গীতা নহয় ভাগৱত গীতা আজি প্ৰায় এমাহমান আগৰ কথা আমাৰ বাইদেউ গৰাকীৰ চাইডা লৰা চালি আৰু একদম সৰু টিকলিজনী মানে ভাত খোৱা নাই আৰু তেতিয়া লৈ তো মই বাইদেউ খুদিছিলো যে ভাত মুখত দিয়া পাতিছা নেকি তেতিয়া বাইদেউ কৈছে ভাত মুখত দিয়াটো পাতিব লাগিছিল 7 মাহত সোমালে কিন্তু অকমান পইচাৰ অসুবিধা হৈ আছে তো হেতু কাৰণে একো কৰা নাই আৰু হ'ব এনে ভাত খাই দিম আৰু তেনেকৈ ক'লে মোৰ কিবা কথাটো ইমান মানে বেয়া লাগিল শুনি কিনে মানে একদম অন্তৰত লাগি গ'ল হা মই বোলো নাই মই সৰুকে কিবা অকমান যদি আমাৰ ঘৰতে কৰিব পাৰো তাতকে আৰু ভাল কথা কি হ'ব পাৰে ন তো হেতু কাৰণে মই বাইদেউ গৰাকীক কৈছিলো এতিয়াতো 7 মাহ হৈয়ে গ'ল 8 মাহতটো নাপাই 9 মাহত আমি কিবা এটা কৰিম তাই তো আজি সেই স্পেশাল দিনটো যেটো দিনত আমি প্ৰিয়ংকাক ভাত মুখত দিবলৈ গৈ আছো আজি প্ৰিয়ংকা 9 মাহত সমান আৰু প্ৰিয়ংকাক আজি মুখত ভাত দিবলৈ গৈ আছো মোৰ বৰ নামো প্ৰিয়ংকা আৰু টিকলিজনীৰ নামো প্ৰিয়ংকা আপোনালোকক দেখুৱাম তাই এতিয়া আহি আছে আৰু ঘৰৰ পৰা আহি পোৱা নাই তেতিয়ালৈ মই গোটেইখিনি ৰেডি কৰি লওঁ আৰু এই কথা এই সৰু সৰু কথাবোৰে ন মোক বহুত মনত শান্তি দিয়ে আৰু হে আৰু মই বেছি ক'ব নোৱাৰো মই ইমোশনেল বহুত এইজনী প্ৰিয়ংকা আইতা মাতা বেবি আইতা মাতা আইতা আইতা কোৱা আইতা মই কওকচোন আইতা কোৱা আইতা আজি মনটো মাৰি আছে দেখা পালে মাতে যায় কি কিউট ন বেবিটো ও কি 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 হালো মা নালাগে আইতা হ'ব নালাগে আইতা কৰ মন নাই দেই এতিয়া ওলাব লাগিব কাহৰ বাচন মানে আমাৰ কাহৰ বাচন চাচন ইয়াতে থাকে আজিৰ পৰা তুমি আৰু সৰু তাইৰ মামা গম পাইছানে প্ৰিয়ংকা কি হৈছে ইয়াতে তাই ক'ৰবাত দুখ পাইছে কি কি কাপোৰ পিন্ধিলি এনে হ'ল পূজা এয়া হ'ল ৰাকেশ আৰু এইটো হ'ল বিশু আৰু সবতকে সৰু হ'ল প্ৰিয়ংকা মই সোণৰ আৰু ৰূপৰ মুদ্ৰা লাগিব যিহেতু ইয়াৰ পৰা দুটা লৈ লৈছো সোণৰ কইন আৰু ৰূপৰ কইন ঠিক আছে দিয়ক চা সৰু এনেকুৱা তোমাৰ বেবিটো হ'লেও এনেকুৱা কৰিম এয়া পায়স দৈ মিঠাই ভাত পটল কণী মাছ মাংস পনীৰ দাইল কোনটো চুবা এইটো হাতে দে এইটো হাতে দে আৰু কোনটো চুবা আৰু কোনটো চুবা এইটো দিয়া আৰু কোনটো চুবা এইটো আৰু কোনটো চুবা আৰু কোনটো চুবা পইচা লাগিব নে পইচা মাটি আৰু কোনটো চুবা কোনটো চুবা লাগে কোন নালাগে দে লাগিব আৰু ধানটো চুবা নে ধান এইটো No.
আজিৰ পৰা আমাৰ সৰু আৰু বাবু হল প্ৰিয়ংকাৰ মামা এইফালে অকল মাংস খুৱাই দিয়া এতিয়া জ্বলা লাগিব নেকি জ্বলা দিয়াই নাই এবাৰ মাকে খুৱাই দিব দেই আজিৰ পৰা তাই আমাৰ ভাগিন হৈ গ'ল অফিচিয়েলি যিহেতু তাইৰ কোনো মামা নাছিল সেইটো কাৰণে আমাৰ ভাইটি আৰু দি দুইটা মামা হ'ল আৰু মই হ'লো মামী আৰু আজি মানে মনতে এটা কথা মই ভাবি আছোঁ যে আজিৰ পৰা প্ৰিয়ংকাৰ যিমানখিনি লাগতিয়াল বস্তু বা যি তাইক প্ৰয়োজন হ'ব পঢ়াৰ ক্ষেত্ৰত হওক যি ক্ষেত্ৰত হওক গোটেইখিনি মই চেষ্টা কৰিম তাইক দিবলৈ আৰু আপোনালোকে সেইখিনি মোক আশীৰ্বাদ কৰিব মই যেন মোৰ ভবা কামটো যেন মই দিঠকত পৰিণত কৰিব পাৰোঁ প্ৰিয়ংকাৰ কাৰণে আনিছোঁ মই এটা সৰু গিফ্ট হোৱাইট এণ্ড পিংকত এটা সৰু ফ্ৰক যিহেতু ভাত মুখত দিয়া হয় তো গোটেইবোৰেতো আমি একেলগে ভাত খাবই লাগিব আৰু এই প্ৰথমতে আমাৰ পোৱালীকেইটাক দি লৈছোঁ সৰু সৰু পোৱালীকেইটাৰ কাৰণে সৰু সৰু স্পেচিয়েল কাঁহী মই আমাৰ টিকলিজনীক ৰাখি আছোঁ তাই অলপমান উৎপতীয়া হৈছে হয়নে আজিৰ পৰা এই আমাৰ ভাগিনটো গম পাইছেনে নাই হা মই মামী আজিৰ পৰা মই মামী ইহঁত দুটা মামা মামী মামা ভাগিন এটা পাই গ'লো তাই কি জানে তাইৰ ভোক লাগে আজিৰ পৰাই এবাৰ সন্ধিয়া 7টা মানত খুৱাব ভাত এবাৰ দুপৰীয়া মানে বা ৰাতিপুৱা 12টা মানত এবাৰ খুৱাই দিব হা গাখীৰ নাই ফাটিছে অঁ প্ৰিয়ংকা ভাইটিয়ে এতিয়া ভৰিত ধৰি তাইক সেৱা কৰিব য়েছ বাবু আহা তুমি সেৱা কৰা গুচি যাব তাই তুমি আহালৈ আহা কৰি যোৱা দিয়া আশীৰ্বাদ দিয়া দিয়া ভৰিখন মাথাত লগাই লোৱা ভৰিখন আৰু ময়ো লগাই লৈছোঁ মাথাত দেই আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ খুব এটা ভাল লগা দিন আছিল আৰু আহিবলগীয়া দিনবোৰ যেন এনেকৈ ভালকৈ থাকিব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব শেষত কেইখনমান আপোনালোকক খুব ধুনীয়া ধুনীয়া ফটো দিছোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব